গাড়ীয়ে ওলাইছে মুখত এখন জাহাজ ধুনীয়াকৈ আহি ৰখিছে দেখিছে চবে নামিছে এয়া আমি আজি ধুনীয়াকৈ আহিলোঁ এই জাহাজখনতে আহিলোঁ দেখিছে জুবিনদাৰ বুলি কয় কিন্তু জুবিন আমাতকৈ সৰু সেইকাৰণে আমি জুবিন গাৰ্গে ক'ম আৰু তেখেতৰ স্মৃতিত এই জাহাজখন শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি ডিব্ৰুচৈখোৱা আহিলোঁ আৰু পিছফালে বেকগ্ৰাউণ্ডত চাওক সূৰ্য অস্ত গৈছে অস্ত যোৱাৰ এটা সুন্দৰ দৃশ্য কেমেৰাত বন্দী কৰিছোঁ বা কি সুন্দৰ আৰু লগত এটি সুন্দৰ পৰিয়াল দুগৰাকী মই কেমেৰামেন এফালে আঁতৰি আছোঁ এতিয়া মই আমাৰ ছেকেণ্ড কেমেৰামেনক দিছোঁ এনেকৈ মাৰি দিওঁ মই এতিয়া বহিলোঁ বালিচৰত ৰখিব বালিচৰত এৰি আমাৰ জাহাজে আকৌ যাত্ৰা আৰম্ভ কৰিছে কাৰণ আমি ইয়াত এতিয়া বন ফায়াৰ কৰিম সেইটো এটা ভাল দৃশ্য আপোনালোকক দেখুৱাবৰ বাবে আমি আজি নৈখনত মাজৰ চৰটোত অঞ্চলত থাকি গ'লোঁ কিন্তু আপোনালোকে সূৰ্য অস্তৰ দৃশ্যটো পুনৰবাৰ চাওক কি একদম মনোমোহা লগত সেই সৰু নাওখন চাওক তেওঁলোকে নিজৰ জীৱিকাৰ মাছ মাৰি ইতিমধ্যে গৰমোৱা হৈছে লগতে আমাৰ জাহাজখনো আমাক এই জলদ্বীপত এৰি তেওঁলোকৰ যাত্ৰা পুনৰবাৰ আৰম্ভ কৰিছে কি সুন্দৰ এক পৰিৱেশ এনেধৰণৰ দৃশ্য আপোনালোকে কেতিয়াও নেদেখে এইখন এখন স্পীড বোট ইতিমধ্যে সেইখনো যাত্ৰা আৰম্ভ কৰিছে এয়া চাওক আমাৰ আজি গোটেই দিনটোৰ যাত্ৰা এই জাহাজখনতে আমি পৰিভ্ৰমণ কৰালে আমাক ভিউ চালোঁ লগতে আমি সূৰ্য অস্ত চালোঁ কণ্টেক্ট পিছতে আমি আপোনালোকলৈ বন ফায়াৰ দৃশ্যটো মই পৰিৱেশন কৰিবলৈ প্ৰয়াস কৰিম হেঙুলীয়া পানী বয়ে যায় বয়ে যায় বয়ে যায় অস্ত আকাশৰে হেঙুলীয়া পানী এতিয়া আৰু এটা আন এটি গান বতৰা আহক নাৱৰীয়া হেৰ' নাৱৰীয়া গক কিশোৰ বজালি দুপৰীয়া লুইতৰ চাপৰি পৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায় সাউদৰ ডিঙৰা পালে বগা পালে তৰা উজনিৰ দেশলৈ যায় ইতিমধ্যে ধৰালৈ আন্ধাৰ নামি আহিছে কিন্তু আমাৰ জীৱন্ত ৰূপত এতিয়াও আমি প্ৰকাশ কৰিম আমাৰ আজিৰ দিনজোৰা যি আমি ভ্ৰমণ কৰিলোঁ তাৰ সামৰণি বন ফায়াৰ এয়া চাওক ইতিমধ্যে জুইকুৰা জ্বলি উঠিল
ক'ত পাব এনেকুৱা পৰিৱেশ। মাঘ বিহু আমাৰ আজি নৱবৰ্ষ সকলো ইয়াতে আৰম্ভ কৰিছোঁ। নৱবৰ্ষৰ নৱবৰ্ষ প্ৰাক নৱবৰ্ষ অনুষ্ঠান আজিকালি দেখেই নহয়, তেনেধৰণৰে হৈছে আৰু আমাৰ পিছপিনে চাওক আপুনি ডিব্ৰু নদীৰ কি সুন্দৰ বাহু মেলি নৈ বৈ গৈ আছে। ভ্ৰমণটোৰ ইতিমধ্যে আমি বনফায়াৰ কৰিছোঁ। এয়া চাওক চিকেন আৰু লোকেল গৰৈ মাছ পৰি আছে। এইখিনি খাই আমি আমাৰ জাহাজখন আকৌ আমাক নিবৰ বাবে ইতিমধ্যে আহি পাইছে। এইখন দেখা পাইছে আপোনালোকে, চাওক কি সুন্দৰ জাহাজ। এখন ৰিভাৰ ডলফিন দেখাবৰ বাবেই আমাক ইমান মানুহক লৈ আজি ভ্ৰমণ কৰালে আৰু ৰিভাৰ ডলফিনো চাবলৈ পালোঁ আমি। তাৰবাবে আমি নিজকে ধন্য মানিছোঁ আজি। কি এইটো হেৰিটো প্ৰব্লেম হ'ল ন? অঁ অঁ একো নাই। সেইটো বাদ দিয়া, সেইটো থাকিব। আমি এইটো ডেষ্টিনেশ্যন হনিমুন আছিলে আচলতে। এইটো ডেষ্টিনেশ্যন হনিমুন আছিলে, কিন্তু এইটো ডেষ্টিনেশ্যন ৱেডিং হৈ গ'লগৈ। বা ধোঁৱা আমি আৰামছে যাম। আমি লাইটিং দিম নহয়, এতিয়া অলপ ট্ৰাই কৰি আছোঁ। ইয়াত আছে ন, ইয়াত একদম বঢ়িয়া। মুকেশৰ ৰুমত আছে, ইয়াত আহক, ইয়াত ঢেৰ আছে। অঁ কি হৈছে, ধোঁৱা কেলে ওলালে? ইঞ্জিন জেনেৰেটৰ নজ্বলাব পৰা নাই। এইটো মানে হল্ট কৰিব পৰা নাই, আপোনালোকে চিন্তা নকৰিব। তথাপিও জাৰ্ণি কৰি আছোঁ আমি। এখন আমাৰ ব'ট ধুনীয়াকৈ, এইটো ইঞ্জিন এইটো। মই ভট্টদাক বিচাৰি আছোঁ, ক'ত গ'ল তেখেত? B5ত সোমালে কেলে? দুজন ক'লৈ গ'লগৈ? আমাৰ কাউবয় এজন আছে, আৰু এজন ক'লৈ গ'ল? আমাৰ আচলতে অলপ জেনেৰেটৰ প্ৰব্লেম হৈছে, কিন্তু আমাৰ কাৰিকৰ যিটো হেৰি ট্ৰাই কৰি আছে। আচলতে কাৰ্বন হেৰি জমা হৈ যোৱাৰ কাৰণে বিষয়টো হেৰি হৈছে। এইটো কি কাৰণে হৈছে বাৰু? এইখন চাওক, চাৰি দিয়ক, আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া আমাৰ উভতনি যাত্ৰা আৰম্ভ হ'ব। এইটো এনেকৈ ধোঁৱা মাৰেই ন? সেইটো প্ৰব্লেম দি আছে সিহঁতৰ। সেইটো ছাৰ্ভিচিং কৰাব লাগিব। আচলতে ধোঁৱাটো সিহঁতি ঘূৰাই দিব লাগিছিলে, তেতিয়া ধোঁৱাটো এইফালে গুচি গ'ল। ধোঁৱা হৈ গ'ল। হা? অঁ চলিব। ইঞ্জিনটো বেলেগ বস্তু। আপোনালোকে অলপ অপেক্ষা কৰিব, অলপ দেৰি পিছতে যাত্ৰা আৰম্ভ হ'ব।
ধুনীয়াকৈ দেখুৱাই দিছোঁ আপোনালোকক এতিয়া লাইট থাকোঁতে। এখন আচলতে আপোনালোকৰ বেকআপ শ্বিপ হয়। ইয়াতো ৰুম আছে দেই ধুনীয়াকৈ। গুৱাহাটী চানমাৰী মিলন ঘাট পাম নেকি আৰু খবৰ হৈছে ন আহি আছেতো বেলেগখন নাম আহি আছে নাই পাৰ নেকি সেইটো ভিডিঅ' নহয় নাওখন এখন ৰৈ থকা নাই ন, আহি আছে এখন। আহি আছে পাৰ পালোহি আৰু। যাত্ৰা সামৰণি পৰিছে। কিন্তু ইয়াত দেখিছে কাষতে আৰু জাহাজো ৰৈ আছে। আমাৰ জাহাজো আহি তেওঁলোক নিজৰ লংঘৰ ইতিমধ্যে পেলাইছে। মুকেশ হৈ গ'ল আমাৰ, পাই গ'লোঁ। আচ্ছা, আমি এতিয়া লংঘৰ পেলাই দিম দেই, সকলো আহি যাব।